আত্মসহায়ক এখন নতুন লিষ্ট প্ৰকাশ পালে যিসকল ব্যক্তিৰ এইখন লিষ্টত নাম থাকিব সেইসকল ব্যক্তিৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আপুনি কেনেকৈ চেক কৰিব আত্মসহায়ক লিষ্টত আপোনাৰ নামটো আছে না নাই, আপুনি কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰচেছটো জানি লওক। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰি দিব SHD লিষ্ট। জাষ্ট এইখিনি লিখি আপুনি সাৰ্চ কৰিব। যেতিয়া আপুনি সাৰ্চ কৰিব, সাৰ্চ কৰাৰ লগে লগে তলত চাওক আপোনাৰ ওচৰত পেজটো এনেকৈ খোল খাই যাব। এতিয়া আপুনি তলত আহি দেখা পাব ইয়াতে nrlm.gov.in বুলি এটা লিংক দেখা পাইছে আৰু তলত দেখা পাব ইয়াতে SHD ৰিপৰ্ট। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ ওচৰত সম্পূৰ্ণকৈ আন এটা পেজ খোল খাই যাব। চ' কোন ব্যক্তিসকলে এইখন লিষ্টত নাম আহিলে সেই আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। এতিয়া তলত দেখা পাইছে ইয়াতে সম্পূৰ্ণকৈ ষ্টেট নেমটো দিয়া থাকিব। ইয়াৰ পৰা আপোনাৰ যিখন ষ্টেট, জাষ্ট আপোনাৰ ষ্টেটৰ ওপৰত এটা ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে আন এটা পেজ খোল খাই যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত দেখা পাব ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট ইয়াতে আপুনি চেক কৰি লওক। যদি ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো নাথাকে তেনে ক্ষেত্ৰত দেখা পাব ইয়াতে আপুনি একেবাৰে ৰাইট সাইডত আহিব। চাওক ইয়াতে 2 নম্বৰ বুলি এটা অপশ্যন দেখা পাইছে। আপুনি 2 নম্বৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সম্পূৰ্ণকৈ আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। যদি 2 নম্বৰত নাথাকে তেনে ক্ষেত্ৰত আপুনি ইয়াতে 3 নম্বৰ বা 4 নম্বৰত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াৰ পৰা চেক কৰি ল'ব পাৰিব। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত জাষ্ট এটা আপুনি ক্লিক কৰি দি দিব। যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকৈ আহি যাব। এতিয়া চাওক ইয়াতে ব্লক নেম, ইয়াৰ পৰা সম্পূৰ্ণকৈ এটা ব্লক আহি যাব। ইয়াৰ পৰা আপোনাৰ যিখন ব্লকৰ নেমৰ ওপৰত জাষ্ট আপুনি এটা ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত আন এটা পেজ এনেকৈ খোল খাই যাব। এতিয়া চাওক ইয়াতে পঞ্চায়ত নেম, ইয়াৰ পৰা আপোনাৰ গ্ৰাম পঞ্চায়তৰ নেমটো সিলেক্ট কৰি ল'ব। যদি ইয়াতে নাথাকে তেনেক্ষেত্ৰত দেখা পাব ইয়াতে 2 নম্বৰ বুলি এটা অপশ্যন দেখা পাইছে। আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে পঞ্চায়তৰ নেমটো আহি পৰিছে। জাষ্ট আপোনাৰ পঞ্চায়তৰ ওপৰত এটা ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকৈ আহি যাব। এতিয়া চাওক ভিলেজ নেম, ইয়াৰ পৰা আপোনাৰ যিখন ভিলেজ নেমৰ ওপৰত জাষ্ট আপুনি এটা ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে গ্ৰুপ নেম, তলত দেখা পাব ইয়াতে SHD বা আত্মসহায়ক সম্পূৰ্ণকৈ নেমটো আহি যাব। ইয়াৰ পৰা আপোনাৰ যিখন আত্মসহায়ক গোট সেইখন গোটৰ ওপৰত জাষ্ট এটা আপুনি ক্লিক কৰি দি দিব। যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকৈ খোল খাই যাব। এতিয়া আপুনি তলত আহি দেখা পাব ইয়াতে আপোনাৰ বেংক নেম, তাৰপিছত ইয়াতে ব্ৰাঞ্চ নেম সম্পূৰ্ণ ডিটেইলছটো দিয়া থাকিব। ইয়াতে চাওক আপোনাৰ যিখন মেম্বাৰ কোডটো দিয়া থাকিব। তাৰপিছত মেম্বাৰ নেম, তাৰপিছত ফাদাৰ নেম, জেণ্ডাৰ, তাৰপিছত সম্পূৰ্ণ ডিটেইলছখিনি কিন্তু আপোনাৰ তলত দিয়া থাকিব। এতিয়া আপুনি এনেকৈ চেক কৰি লওক যদি আপোনাৰ লিষ্টত নাম আছে তথাপিও কিন্তু আপুনি 10,000 কোটি টকা নাপাব। কোন মহিলাই 10,000 কোটি টকা নাপাব আপুনি সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ ঘৰত বা আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ কিমানজন সন্তান, যদি 3টাতকৈ অধিক থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকাৰ পৰা বঞ্চিত হ'ব। আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হ'ব। এতিয়ালৈকে কিন্তু ফাইনেল লিষ্টটো প্ৰকাশ কৰা নাই। চৰকাৰে নতুনকৈ এখন লিষ্ট বনাই আছে। সেইখন লিষ্টত কোন ব্যক্তিৰ নাম এপ্ৰুভ হ'ব সেই অনুযায়ী কিন্তু চৰকাৰে নতুনকৈ পৰ্টেলত অন্তৰ্ভুক্ত কৰিব আৰু অন্তৰ্ভুক্ত কৰাৰ পিছত চৰকাৰে এখন নতুনকৈ তালিকা পাব্লিছ কৰিব আৰু সেইখন লিষ্টৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব আপুনি আত্মসহায়ক 10,000 কোটি টকা পাব না নাই। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাই গ'লে আপোনাৰ যদি এইখন লিষ্টত নামটো থাকে তথাপিও আপুনি 10,000 কোটি টকা নাপাব। চৰকাৰে এখন নতুন লিষ্ট প্ৰকাশ কৰিব আৰু সেইখন লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহে কিন্তু আপুনি 10,000 কোটি টকা লাভ কৰিব। এয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় সম্পৰ্ক জানিলে কোন মহিলাই লাভ কৰিব আত্মসহায়ক 10,000 কোটি টকা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।